সায়েন্স চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি মই কেমিষ্ট্ৰি ক্লাছ 11ৰ ষ্ট্ৰাকচাৰ অফ এটম যোনটো পাৰ্ট আছিলে, যোনটো চেপ্টাৰ আছিলে, মই সেই বিষয়ে তোমালোকৰ লগত ডিছকাছ কৰিম এই চেপ্টাৰটোৰ বিষয়ে। এই চেপ্টাৰটোত বহুতো থিয়ৰিটিকেল কনচেপ্টছ আছে নহয় জানো, আৰু সেই থিয়ৰিটিকেল কনচেপ্টছখিনিয়ে কিন্তু বেচিক্স অফ কেমিষ্ট্ৰি বুলি ক'ব লাগিব। তোমালোকে পিছলৈ যিমানখিনি চেপ্টাৰ পঢ়িবা, সেই চেপ্টাৰখিনিত প্ৰত্যেকটো চেপ্টাৰতে ইয়াৰ এপ্লিকেশ্যন তোমালোকে পাবাই। চ' সেই থিয়ৰিৰ কনচেপ্টখিনি তোমালোকে যদি ক্লিয়াৰ কৰি ল'ব পাৰা, চ' বাকীখিনি চেপ্টাৰৰ কাৰণে তোমালোকৰ সুবিধা হ'ব। চ' আজি আমি ষ্টাৰ্ট কৰোঁ ষ্ট্ৰাকচাৰ অফ এটম চেপ্টাৰটো। ষ্ট্ৰাকচাৰ অফ এটম চেপ্টাৰটোত আমি মেইনলি ফ'কাছ কিহত কৰোঁ? এটম ৱৰ্ডটোৰ ওপৰত কৰোঁ নহয় জানো? আৰু সেই এটমৰ বিষয়ে প্ৰথমতে আমাক কোনজন চাইণ্টিষ্টে জনাইছিলে? ডেল্টন নামৰ এজন চাইণ্টিষ্টে কি কৰিছিলে? এটমটোক কৈছিলে ইট ইজ এ ফাণ্ডামেণ্টেল ইউনিট অফ ইউনিভাৰ্ছ বুলি। ঠিক আছে? চ' এটমক তেওঁ যেতিয়া ডিস্কভাৰী কৰিছিলে, তেওঁৱেই প্ৰথম চাইণ্টিষ্ট আছিলে যোনে কৈছিলে এটম ইজ দ্য ফাণ্ডামেণ্টেল ইউনিট অফ ইউনিভাৰ্ছ। তেতিয়ালৈকে তেনেকুৱা কোনো চাইণ্টিষ্ট ওলোৱা নাছিলে যোনে তেওঁৰ থিয়ৰিটো কাউণ্টাৰ কৰিব পাৰিছিলে। অৰ্থাৎ আমি তেতিয়ালৈকে গম পোৱা নাছিলো যে আজিৰ যুগত যিমানখিনি আমাৰ চাব এটমিক পাৰ্টিকেল আছে, যেনেকে ধৰা ইলেক্ট্ৰন হ'ল, প্ৰটন হ'ল বা নিউট্ৰন হ'ল এক্সেট্ৰা, সেইবিলাক কি হৈছিলে পিছতহে লাহে লাহে ডিস্কভাৰ কৰা গৈছিলে। কিন্তু ডেল্টনৰ থিয়ৰিটো প্ৰায় 100 ইয়াৰ্ছ মানলৈকে সেইটো ভেলিড আছিলে যে এটমটো এটা ফাণ্ডামেণ্টেল ইউনিট অফ ইউনিভাৰ্ছ। তাৰপিছত প্ৰথম যোনজন চাইণ্টিষ্ট যোনটোৱে এই থিয়ৰিটো ফেইল কৰিবলৈ সক্ষম হৈছিলে, সেই চাইণ্টিষ্টজনৰ নাম আছিলে জে থমছন। তেখেতৰ নামটো কি আছিলে? জে থমছন। ঠিক আছে? এতিয়া জে থমছনে প্ৰথমতে কি কৰিছিলে? এটা কেথড ৰে প্ৰডাকশ্যন অফ কেথড ৰে ইন ডিচাৰ্জ টিউব তেওঁ এটা এক্সপেৰিমেণ্ট ষ্টাৰ্ট কৰিছিলে ডিচাৰ্জ টিউবত। চ' তেওঁ সেইটো নামেৰে নামাকৰণ কৰিলে এক্সপেৰিমেণ্টৰ প্ৰডাকশ্যন অফ কেথড ৰেজ ইন এ ডিচাৰ্জ টিউব। তেতিয়ালৈকে বহুত কেইজন চাইণ্টিষ্টে আমাৰ কি কৰিছিলে? ডিচাৰ্জ টিউবৰ লগত কিছুমান এক্সপেৰিমেণ্ট কৰিব লৈছিলে, ষ্টাৰ্ট কৰিছিলে। আৰু জে থমছনেও ঠিক তেনেদৰে এটা ডিচাৰ্জ টিউব লৈ পেলাই এক্সপেৰিমেণ্ট এটা ষ্টাৰ্ট কৰিলে। চ' প্ৰথম যোনটো এক্সপেৰিমেণ্ট তেওঁ কৰিলে, তাত তেওঁ কি কৰিছিলে? কেথড লৈছিলে আৰু এনড লৈছিলে, দুডাল ইলেক্ট্ৰড লৈছিলে, আৰু সেই ইলেক্ট্ৰডটো ক'ত কানেক্ট কৰিছিলে? এটা হাই ভল্টেজ জেনেৰেটৰত কানেক্ট কৰিছিলে, অৰ্থাৎ হাই ভল্টেমোমিটাৰ কানেক্ট কৰিছিলে। ঠিক আছে? চ' আৰু সেই কেথড আৰু এনডটো কিহেৰে কভাৰ কৰিছিলে? এটা ডিচাৰ্জ টিউবে কভাৰ কৰিছিলে। আৰু সেই ডিচাৰ্জ টিউবটোৰ লগত তেওঁ কি কানেক্ট কৰিছিলে? এটা ভেকাম টিউব। ঠিক আছে? এটা ভেকাম পাম্প কানেক্ট কৰিছিলে সেই ডিচাৰ্জ টিউবৰ লগত। সেই ভেকাম পাম্পৰ কামটো কি আছিলে? সেই ভেকাম পাম্পে যেতিয়া ডিচাৰ্জ টিউবটোত এনেকে লগাইছিলে, তেতিয়া সি কি কৰিছিলে? এয়াৰ প্ৰেচাৰটো খুব ল' কৰি দিছিলে। অৰ্থাৎ ভিতৰত এনেকুৱা এটা কণ্ডিশ্যন ৰাখিছিলে যে তাৰ প্ৰেচাৰটো এপ্ৰক্সিমেট তোমালোকে ধৰিব পাৰা 10⁻³ মাৰ্কাৰিক প্ৰেচাৰ। ঠিক আছে? চ' ইমান কম প্ৰেচাৰত ভিতৰত যদি তেওঁ গেছো লৈছিলে, সেই গেছৰ কিন্তু মুভমেণ্ট, গেছত কি থাকে? আয়ন্স থাকে। সেই আয়ন্সৰ মুভমেণ্টটো দেখা পোৱা নগৈছিলে। ঠিক আছে? চ' সেই এটা ল' ৰেঞ্জত প্ৰেচাৰ ৰখাৰ কাৰণে তেওঁ কি কৰিছিলে? সেই গেছৰ আয়ন্স বিলাকৰ মুভমেণ্ট ডিটেক্ট কৰিব পৰা নাছিলে। সেই ভেকাম পাম্পটো কানেক্ট কৰিছিলে, আৰু তাৰপিছত কি কৰিলে? যেতিয়া আমি ভল্টেজটো হাই কৰি দিলে, ভল্টেজটো হাই কৰি দিয়াৰ পিছত তেওঁ দেখা পালে যে কিছুমান ইনভিজিবল ৰেজ ক'ত গৈছে? এনডৰ ফালে গৈছিলে। আৰু তেওঁ এনডৰ পিছফালে এই এৰিয়াটোত তেওঁ কি কৰিছিলে? এটা ফ্ল'ৰচেণ্ট মেটেৰিয়েল লগাইছিলে। ফ্ল'ৰচেণ্ট। ঠিক আছে? এতিয়া ফ্ল'ৰচেণ্ট মেটেৰিয়েল কোনবিলাকক কয়? যোনবিলাকে কি কৰে? যেতিয়া তাহাঁতক কিছুমান পাৰ্টিকেলো ষ্ট্ৰাইক কৰে, তেতিয়ালৈকে কিন্তু ইলেক্ট্ৰন নে প্ৰটন নে একো ডিস্কভাৰী হোৱাই নাছিলে। চ' ফ্ল'ৰচেণ্ট মেটেৰিয়েলত যেতিয়া পাৰ্টিকেলে ষ্ট্ৰাইক কৰে, তাত কি কৰে? লাইট ইমিট কৰে। ঠিক আছে? আৰু সেই লাইটৰ পৰাই তেওঁ গম পাইছিলে যে ইয়াত কিছুমান নিশ্চয় পাৰ্টিকলছ আছে। চ' যেতিয়া হাই ভল্টেজ কৰিছিলে, সেই এনডটোত কি আছিলে? পাৰফৰেটেড আছিলে, মানে তাত কিছুমান হোলছ আছিলে। এতিয়া এই ভল্টেজটো হাই কৰি দিয়াৰ পিছত কেথড ৰেজ খিনি কি হৈছিলে? ইয়াৰ পৰা গৈ পেলাই এনডৰ ফালে গৈছিলে। আৰু এনডৰ ফালে গৈ পেলাই যেতিয়া পাৰ হ'ল, এই এনডৰ পিছফালে যোনখন ফ্ল'ৰচেণ্ট মেটেৰিয়েল লগাই থৈছিলে, সেই ফ্ল'ৰচেণ্ট মেটেৰিয়েলত কি কৰিলে? ষ্ট্ৰাইক কৰিলে, তাত কিছুমান কালাৰ দেখা পোৱা গ'ল। ঠিক আছে? আৰু সেই কালাৰটোৰ পৰাই গম পালে যে সেই ইনভিজিবল কিছুমান ৰেজ ইয়াৰ মাজেদি পাৰ হৈ গৈছে।
সেইটোৱে আছিলে তেওঁ প্ৰথম আৱিষ্কাৰ আৰু সেই ইনভিজিবল ৰেজ বিলাকৰ তেওঁ কিছুমান প্ৰপাৰ্টি উলিয়াব ললে পিছত আৰু সেই প্ৰপাৰ্টি বিলাক কি হয় সেয়া আমি চাওঁ আহা এইটো গোটেইটো যেতিয়া মই তোমালোকক কম এটা ষ্টৰী গোটে লাগিব নহয় জানো ইয়াত সায়েন্সৰ যিমানখিনি এপ্লিকেশনছ আছে এপ্লিকেশনছ খিনি পিছতহে আছে কিন্তু বৰ্তমান যিমানখিনি থিয়ৰি পঢ়িম আমি সেইটো অবভিয়াছলি তোমালোকৰ বা চালে ভিডিঅ'টো চালে তোমালোকে এনেকুৱা লাগিব যে এটা ষ্টৰী শুনি আছো আমি চ' তাত কি পোৱা গৈছিলে তেওঁ কিছুমান প্ৰপাৰ্টি দেখিলে সেই কেথড ৰেজ খিনি যিহেতু সেই ৰেজ খিনি কিহৰ পৰা গৈছিলে কেথডৰ পৰা গৈছিলে এনেডৰ ফালে চ' সেই ৰেজ খিনিক তেওঁ কি নাম দিলে কেথড ৰেজ বুলি ক'লে আৰু সেই কেথড ৰেজৰ কিছুমান তেওঁ প্ৰপাৰ্টি পালে প্ৰপাৰ্টি খিনি এনে ধৰণৰ তাতে কি আছিলে দে কেৰি নিগেটিভ চাৰ্জ ঠিক আছে সেই নিগেটিভ চাৰ্জটো তেওঁ কেনেকে গম পাইছিলে বাৰু নিগেটিভ চাৰ্জটো কেনেকে গম পাইছিলে কাৰণ সি কেথডৰ পৰা এনেডৰ ফালে গৈছিলে জেনেৰেলি কি হয় আমাৰ এটা নিগেটিভ চাৰ্জক পজিটিভ চাৰ্জে এট্ৰেক্ট কৰে নহয় জানো আৰু সেই এনডত কি আছিলে পজিটিভলি চাৰ্জ আছিলে এনডটো পজিটিভ টাৰ্মিনেলটো এনডত লাগি আছিলে আৰু নিগেটিভ টাৰ্মিনেলটো কেথডত লাগি আছিলে আৰু যিহেতু নিগেটিভৰ পৰা পজিটিভলৈ গৈছে গতিকে সেইটো কি হব কেনেকুৱা ধৰণৰ চাৰ্জ হব নিগেটিভলি চাৰ্জ হব নহয় জানো চ' প্ৰথম প্ৰপাৰ্টিটো পালে তেওঁ দে কেৰি নিগেটিভ চাৰ্জ নেক্সট দে পজেছেছ কাইনেটিক এনাৰ্জি এতিয়া কাইনেটিক এনাৰ্জি মানে কি কাইনেটিক এনাৰ্জি মানে কি হয় যেতিয়া আমাৰ যিকোনো এটা মলিকুল হওক বা যিকোনো এটা বস্তু যেতিয়া ৰটেট কৰে বা এঠাইৰ পৰা আন ঠাইলৈ যায় তাহাঁতি যোনটো এনাৰ্জি কেৰি কৰে সেইটোকে আমি কি বুলি কওঁ কাইনেটিক এনাৰ্জি নহয় জানো অৰ্থাৎ ষ্ট'ৰ্ড এনাৰ্জিটো যেতিয়া আমি ইউটিলাইজ কৰো বেলেগ এটা ফৰ্মলে সেই ইউটিলাইজ কৰোতে যোনটো মুভমেন্ট হয় সেইটোকে আমি কি বুলি কওঁ কাইনেটিক এনাৰ্জি বুলি কওঁ এতিয়া কাইনেটিক এনাৰ্জি পজেছ কৰে বুলি কেনেকে গম পালে ইয়াত তেওঁ কিছুমান কি কৰিলে ফেন এনেকুৱা ধৰণৰ কিছুমান হুইল লগাই দিলে ঠিক আছে এই হুইল বিলাক তেওঁ দেখা পালে পিছত যে এই যেতিয়া সেই ৰেজ খিনি পাৰ হৈছে সেই হুইলৰ মাজেদি সেই হুইল বিলাকো কি কৰিছে এনেকুৱা ধৰণে ঘূৰিব লৈছে ঠিক আছে এনেকে ঘূৰিব লৈছে আৰু এই হুইল খিনি ঘূৰোতে তেওঁ গম পালে যে সেই ইনভিজিবল ৰেজ খিনিৰ মাজত এটা এনাৰ্জি আছে যোনটোক তেওঁ কি বুলি ক'লে কাইনেটিক এনাৰ্জি বুলি ক'লে কাৰণ কিয় কাইনেটিক এনাৰ্জি বুলি কিয় ক'লে কাৰণ হুইলটো অবভিয়াছলি কি হৈছে ৰটেট হৈছে নেক্সট তাৰ প্ৰপাৰ্টি কি আছিলে কেথড ৰেজ আৰ মেড আপ অফ মেটেৰিয়েল পাৰ্টিকলছ এতিয়া কাইনেটিক এনাৰ্জি যদি আছে যদি ৰেজ খিনিয়ে সেই হুইলটো ঘূৰাব পাৰিছে তেন্তে তাত অবভিয়াছলি কি থাকিব লাগিব কিছুমান মেটেৰিয়েলছ থাকিব লাগিব নহয় জানো চ' সেই মেটেৰিয়েলছ খিনিৰ সহায়তে এই হুইলটো কিন্তু ঘূৰি আছে চ' তেওঁ নেক্সট প্ৰপাৰ্টিটো কি পালে দে পজেছে চাম মেটেৰিয়েল পাৰ্টিকলছ তাৰপিছত নেক্সট তেওঁ কি পালে দে ট্ৰেভেল ইন এ ষ্ট্ৰেইট লাইন এতিয়া ষ্ট্ৰেইট লাইনত গৈছে বুলি তেওঁ কেনেকে গম পালে ইয়াত এটা অপেক সাবষ্টেন্স লগালে ঠিক আছে অপেক এতিয়া অপেক বুলি ক'লে আমি কি বুজো বাৰু অপেক সাবষ্টেন্স কোনবিলাকক কয় যোনবিলাকৰ পৰা লাইটটো পাছ নহয় ঠিক আছে যেনেকে আমাৰ কাঠ হওক কাঠৰ যদি আমি এটা টৰ্চ লাইট মাৰো তাৰ পৰাতো লাইট পাছ নহয় চ' সেইবিলাক আমাৰ হৈছে কি অপেক সাবষ্টেন্স এতিয়া অপেক সাবষ্টেন্স ৰখাৰ পিছত তেওঁ কি পালে সেই কেথড ৰেজ খিনিৰ যোনটো অপেক সাবষ্টেন্স আছিলে অপেক সাবষ্টেন্সৰ এটা শ্বেডো দেখা পাল ঠিক আছে আৰু সেই শ্বেডোটোৰ পৰাই তেওঁ গম পালে যে সেই ৰেজ খিনি এটা ষ্ট্ৰেইট লাইনত মুভ হৈছে ঠিক আছে এটা ষ্ট্ৰেইট লাইনত মুভ হৈছে নেক্সট যোনটো প্ৰপাৰ্টি তেওঁ উলিয়ালে সেইটো কি আছিলে দে আৰ ডিফ্লেক্টেড টুৱাৰ্ডছ পজিটিভ প্লেট এতিয়া ইয়াত কি হৈছে সেই ৰেজ খিনিতো গৈ আছে গৈ থাকোতে তেওঁ কি কৰিলে ইয়াত আৰু দুখন প্লেট লগাই দিলে ইয়াত কি কৰিলে দুখন ইলেক্ট্ৰিক প্লেট লগাই দিলে আৰু সেই ইলেক্ট্ৰিক প্লেটটো যেতিয়া লগালে ইলেক্ট্ৰিক প্লেট লগাওতে কি হল ইলেক্ট্ৰন বিলাক যোনবিলাক ৰে আছিলে সেই ৰে বিলাক কিহৰ ফালে ডেভিয়েট হল এই ইলেক্ট্ৰিক প্লেটৰ ফালে ডেভিয়েট হল চ' সেই ইলেক্ট্ৰিক ৰে ফালে ডেভিয়েট হোৱা মানে পজিটিভ প্লেটৰ ফালে ডেভিয়েট হোৱা মানে কি আমি গম পালো যে তাত নিগেটিভ চাৰ্জটো থাকিবই নিগেটিভ চাৰ্জে পজিটিভ প্লেটৰ ফালে এট্ৰেক্ট হব নেক্সট তেওঁ কি পালে দে আৰ ডিফ্লেক্টেড টুৱাৰ্ডছ মেগনেটিক ফিল্ড আৰু তেওঁ এটা এক্সপেৰিমেন্ট কৰিলে তাত কি কৰিলে এখন মেগনেটিক ফিল্ড লগালে এটা পাৰ মেগনেট চাপ'জ লগাই দিলে আৰু সেই মেগনেটিক ফিল্ডলৈ তেওঁ কি পালে ইয়াত
এই পাৰ্টিকেল খিনি যোনবিলাক ৰেজ আছিলে সেই ৰেজ খিনি কি হৈছে ডেভিয়েট হৈছে অৰ্থাৎ আমাৰ কি পাইছিলো ক্লাছ 9-10 তোমালোকে হয়তো পঢ়িছাই এটা কি হয় এচিলাৰেটেড চাৰ্জ পাৰ্টিকেল সদায় কি হয় মেগনেটিক ফিল্ডৰ পৰা ডেভিয়েট হয় নহয় জানো বা ডিফ্লেক্ট হয় চ' সেই চাৰ্জ অলৰেডি আমি গম পালো যে নিগেটিভ চাৰ্জ আছে আৰু সেইকাৰণে কি কৰিছে মেগনেটিক ফিল্ডৰ পৰা ডিফ্লেক্ট হৈছে নেক্সট they produce heating effect and they produce fluorescence এতিয়া fluorescence টো আমি কেনেকে গম পালো যে ইয়াত যোনটো fluorescent material ৰাখি থৈছিলো আমি সেই fluorescent material টো যেতিয়া strike কৰিলে rays বিলাকে তাত আমি কি পালো কিছুমান colored পালো ঠিক আছে colored rays কিছুমান পালো so সেইখিনিকে তেওঁ study কৰি পেলাই গম পালে যে ইয়াত কিছুমান কি আছে কিছুমান পাৰ্টিকেল আছে তেতিয়ালৈকে কিন্তু ইলেক্ট্ৰন নে প্ৰটন নে কি একো ধৰিব পৰা নাই আৰু সেই কেথড ৰেজ খিনি কি কৰিলে যেতিয়া পাৰ হল এনেকে কিছুমান লাইট ইমিট কৰিলে ফ্লুorescent মেটেৰিয়েল ষ্ট্ৰাইক কৰোতে আৰু তাৰ পিছত তেওঁ কি কৰিলে যিমানখিনি এক্সপেৰিমেন্ট কৰি চালে ইয়াত কি আছে গেছ আছে নহয় জানো ইয়াৰ ভিতৰত আমি গেছ ৰাখিছো আৰু এইবিলাক কি হয় আমাৰ ইলেক্ট্ৰড হয় তেওঁ পিছৰ কেইটা এক্সপেৰিমেন্টত কি কৰিলে ইলেক্ট্ৰডালো সলাই চালে আৰু গেছো সলাই চালে আৰু যেতিয়াও তেওঁ ইলেক্ট্ৰড বা গেছটো সলালে তেতিয়াও কিন্তু সেই পাৰ্টিকুলাৰ প্ৰপাৰ্টি খিনি কি আছিলে একদম একেই আছিলে একো চেঞ্জ হোৱা নাছিলে আৰু তাৰ পিছতে তেওঁ গম পালে যে সেইটো এটা ফাণ্ডামেণ্টেল পাৰ্টিকেলে হয় যিকোনো এটা এটমৰ কি হ'ব সেইটো এটা ফাণ্ডামেণ্টেল পাৰ্টিকেল হ'ব যিহেতু গেছটো কিছুমান আয়নছৰ পৰা ফৰ্ম হৈছে নহয় জানো সেই আয়ন বিলাকৰো এটা ফাণ্ডামেণ্টেল পাৰ্টিকেল আছে আৰু তেওঁ সেইটোকে কি বুলি ক'লে ইলেক্ট্ৰন বুলি ক'লে চ' ইলেক্ট্ৰনৰ ডিস্কভাৰী প্ৰথম ক্ৰেডিটটো কাৰলে যাব জে থমছনলৈ যাব চ' যিহেতু ইয়াত পাৰ্টিকেল খিনি কেথডৰ পৰা এনডলৈ গৈছে চ' সেইখিনিক আমি কেথড ৰেজটো আমি মেইনলি কিহৰ পৰা ফৰ্ম হোৱা বুলি ক'ব পাৰিম ইলেক্ট্ৰনৰ পৰা ফৰ্ম হোৱা বুলি ক'ব পাৰিম ঠিক আছে তাৰপিছত তেওঁৰ ইলেক্ট্ৰনৰ এক্সপেৰিমেন্টটো কৰাৰ পিছত তেওঁ কি কৰিলে প্ৰথমতে E/M ৰেচিঅ' এটা উলিয়ালে ঠিক আছে এই চাৰ্জ বাই মাছ ৰেচিঅ'টো উলিয়াই পেলাই তেওঁ কি পালে তাৰ কিমান হ'ব ইলেক্ট্ৰনৰ চাৰ্জ বাই মাছ ৰেচিঅ' 1.76 into 10⁸ কুলম পাৰ জুল ঠিক আছে এইখিনি কৰাৰ পিছত অন্য এজন সাইন্টিষ্ট মিলিকেন নামৰ এজন সাইন্টিষ্টে কি কৰিলে এটা অইল ড্ৰপ এক্সপেৰিমেন্ট কৰিলে আৰু সেই মিলিকেন অইল ড্ৰপ এক্সপেৰিমেন্ট কৰি পেলাই তেওঁ কি পালে চাৰ্জ অফ ইলেক্ট্ৰন পালে 1.6 into 10⁻⁻19 কুলম ঠিক আছে এতিয়া এই চাৰ্জ আৰু E/M ৰেচিঅ'টো যেতিয়া আমাৰ ওচৰত আছে তেওঁলোকে কি কৰিলে মাছ অফ দি ইলেক্ট্ৰনটো তেওঁলোকে ডিৰাইভ কৰি পেলালে চ' E/M কৰিলে তেওঁলোকে মাছ অফ দি ইলেক্ট্ৰন পালে আৰু সেইটো কিমান পালে 9.11 into 10⁻⁻28 গ্ৰাম ঠিক আছে এইখিনিলৈকে কৰাৰ পিছত থমছনে প্ৰথম চ' আমি ইলেক্ট্ৰনৰ যদি ডিস্কভাৰীৰ কথা ক'বলৈ যাওঁ প্ৰথম ক্ৰেডিটটো কাৰলে যাব জে থমছনলে ঠিক আছে থমছনে গম পালে যে ইলেক্ট্ৰনটো এটা ফাণ্ডামেণ্টেল ইউনিট অফ এটম হ'ব আৰু অৰ্থাৎ সাব এটমিক পাৰ্টিকেল হয় ইলেক্ট্ৰনটো সেইখিনিলৈকে অকল ইলেক্ট্ৰনে আছিলে তাৰপিছত অইন বহুকেইজন সাইন্টিষ্টে কি কৰিলে ডিসচাৰ্জ টিউব এক্সপেৰিমেন্টটো তেতিয়া বহুকেইজন সাইন্টিষ্টে কৰিব ল'লে আৰু সেই ডিসচাৰ্জ টিউব এক্সপেৰিমেন্টটো কৰি এজন সাইন্টিষ্ট তেওঁৰ নাম আছিলে গোল্ডষ্টিন ঠিক আছে গোল্ডষ্টিনে তেওঁ কি ডিস্কভাৰ কৰিলে তেওঁ প্ৰটন ডিস্কভাৰ কৰিলে চ' আমি ফাৰ্ষ্টত জে থমছনৰ ডিস্কভাৰী কি আছিলে ইলেক্ট্ৰন আছিলে আৰু তাৰপিছত গোল্ডষ্টিনে এটা ডিসচাৰ্জ টিউব এক্সপেৰিমেন্ট কৰি পেলাই তেওঁ কি কৰিলে প্ৰটন ডিস্কভাৰ কৰিলে অইন বিভিন্ন সাইন্টিষ্টেও তেনেকে বহু ধৰণৰ এক্সপেৰিমেন্ট কৰিলে যেনেকে ধৰা ডিসচাৰ্জ টিউবত আমি ফাৰ্ষ্টত কি কৰিছিলো গেছ আৰু ইলেক্ট্ৰন মেটেৰিয়েলটো সলাইও চাইছিলো নহয় জানো তেতিয়াও কিন্তু ইলেক্ট্ৰনটোৱে আমাৰ একেখিনি প্ৰপাৰ্টিয়ে শ্ব' কৰিছিলে সেইকেইজন সাইন্টিষ্টে বিভিন্ন সাইন্টিষ্টে ডিসচাৰ্জ টিউব এক্সপেৰিমেন্ট কৰাৰ পিছতো অইন একো চেঞ্জ পোৱা নাছিলে কিন্তু গোল্ডষ্টিনে কি কৰিছিলে এনেকুৱা এটা চিষ্টেম লৈছিলে যেনেকে আগতে আমাৰ কেথড আৰু এনড আমি লৈ পেলাই জে থমছনে লৈ পেলাই কেথড আৰু এনডৰ পৰা ইলেক্ট্ৰন ডিস্কভাৰ কৰিব পাৰিছিলে তেনেকে গোল্ডষ্টিনেও কেথড ললে এইটো ক্ষেত্ৰত পাৰফৰেটেড কেথড লৈছে আৰু আমাৰ আগৰ যোনটো থমছনৰ এক্সপেৰিমেন্ট আছিলে তাত কি লৈছিলে পাৰফৰেটেড এনড লৈছিলে হয়নে এতিয়া পাৰফৰেটেড কেথড ললত তেওঁ কি কৰিলে আৰু গেছ মলিকিউল খিনিৰ গেছটোৰ যোনটো ভিতৰৰ প্ৰেচাৰ
থমছনৰ ক্ষেত্ৰত বহুত কম কমাই দিছিলে, তেনেকে এপ্ৰক্স 10⁻³ মিলিমিটাৰ মাৰ্কাৰী প্ৰেছাৰ আছিলে। কিন্তু গ'ল্ডষ্টিনে সেই সিমানলৈকে গেছ প্ৰেছাৰটো নকমাই পেলাই এপ্ৰক্সিমেট তোমালোকে ক'ব পাৰা 10⁻⁻1 মিলিমিটাৰ মাৰ্কাৰী প্ৰেছাৰলৈ লৈ আহিলে। চ' গেছ মলিকিউল বিলাকৰ কি হ'ল, যেতিয়া আমাৰ প্ৰেছাৰটো বঢ়াই দিওঁ, প্ৰেছাৰটো বঢ়াই দিলে কি হয়, গেছ মলিকুলাৰ মুভমেণ্টটো বেছি হয়, নহয় জানো? আৰু সেই গেছ মলিকুলাৰ মুভমেণ্টটো তেওঁ ষ্টাডি কৰি পেলাই গম পালে যে এই যোনটো ফ্ল'ৰচেণ্ট মেটেৰিয়েল আছিলে কেথডৰ পিছফালে, সেই ফ্ল'ৰচেণ্ট মেটেৰিয়েলটো আকৌ গ্ল' কৰিছে। এইবাৰ আকৌ কি হৈছে, এনডৰ পিছফালে নাই ৰখা, কেথডৰ পিছফালে ৰাখিছে। আৰু কেথডৰ পিছফালে ৰখাৰ পিছত যেতিয়া ফ্ল'ৰচেণ্ট ৰেজ কিছুমান দেখিলে, তেওঁ গম পালে যে কিছুমান চাৰ্জ পাৰ্টিকল এইবাৰ ক'ৰ পৰা আহিছে, এনডৰ পৰা কেথডলৈ আহিছে। ঠিক আছে, সেই এনডৰ পৰা কেথডলৈ অহা চাৰ্জ পাৰ্টিকল বিলাকে তেওঁ ষ্টাডি কৰিব ললে। আৰু সেই গেছ মলিকুল বিলাক ষ্টাডি কৰি পেলাই তেওঁ কিছুমান প্ৰপাৰ্টিজ পালে, আৰু সেই প্ৰপাৰ্টিজ খিনি হৈছে এনেধৰণৰ। চোৱা তোমালোকে, তেওঁ কি পালে, দে ট্ৰেভেল ইন ষ্ট্ৰেইট লাইন। এতিয়া আগৰ ক্ষেত্ৰত যেনেকে আমি কৈছিলো যে এটা অপেক ছাবষ্টেন্স ৰাখি পেলাই থমছনে চাইছিলে যে তাৰ শ্বেডোটো যদি পৰিছিলে একেটা লাইনতে, তেন্তে সেইটো কি বুলি কৈছিলে, যে মেটেৰিয়েল ট্ৰেভেল ইন ষ্ট্ৰেইট লাইন। আৰু ঠিক একেই গ'ল্ডষ্টিনেও কৰি পালে যে সেই মেটেৰিয়েল খিনি, যোনখিনি আমাৰ চাৰ্জ পাৰ্টিকল আছিলে, সেই চাৰ্জ পাৰ্টিকল খিনি কি হয়, ষ্ট্ৰেইট লাইনত যায়। তাৰপিছত they are made up of material particles. সেই আগৰ যেনেকে গম পাইছিলে যে ফেন কেইখন লগাইছিলে আৰু ফেন কেইখন যেতিয়া ৰটেট কৰোতে তেওঁ কি কৈছিলে, কাইনেটিক এনাৰ্জি আছে তাত, আৰু কাইনেটিক এনাৰ্জি ক'ত থাকিব, অবভিয়াছলি মেটেৰিয়েল পাৰ্টিকলছত কিবা নহয় কিবা পাৰ্টিকল থাকিবই লাগিব, যাতে তাহাঁতি কি কৰিব, কাইনেটিক এনাৰ্জি পজেছ কৰিব পাৰে। আৰু কি পালে তেওঁ, they are positively charged. এতিয়া পজিটিভলি চাৰ্জ বুলি কেনেকে গম পালে বাৰু, পজিটিভলি চাৰ্জ বুলি কেনেকে গম পালে, কাৰণ এইবাৰ কি হৈছে, এনডৰ পৰা কেথডলৈ আহিছে। যিহেতু নিগেটিভ ইলেক্ট্ৰডাললৈ বস্তুবিলাক কি হৈছে, এট্ৰেক্ট হৈছে। এট্ৰেকশ্যন কিহৰ মাজত হয়, পজিটিভ আৰু নিগেটিভ, মানে অপজিট চাৰ্জৰ ভিতৰত হয়, নহয় জানো? গতিকে সেই পাৰ্টিকল বিলাকৰ চাৰ্জটো কি হ'ব লাগিব, পজিটিভলি চাৰ্জ, যাতে পজিটিভলি চাৰ্জে আহি পেলাই কেথডৰ ফালে আহি ইলেক্ট্ৰন বিলাক কি হয়, এট্ৰেক্ট কৰে। নেক্সট প্ৰপাৰ্টি তেওঁলোকে কি পালে, চাৰ্জ বাই মাছ ৰেচিঅ' ডিপেণ্ডছ আপন দি নেচাৰ অফ দি গেছ। এতিয়া এইটো খুব ইম্পৰ্টেণ্ট এটা পইণ্ট, ঠিক আছে? এইটো খুব ইম্পৰ্টেণ্ট পইণ্ট, কিয়, কাৰণ চাবা তোমালোকে, এতিয়া আগৰ ক্ষেত্ৰত গেছ বিলাক যেতিয়া সলাই চাইছিলে থমছনে, তেতিয়া সলাই চাওঁতে কিন্তু তাহাঁতৰ প্ৰপাৰ্টি বিলাক একে পাইছিলে। কিন্তু এনড ৰেজৰ ক্ষেত্ৰত তেওঁ কি দেখিলে, সেই গেছ যেতিয়া সলাই চাইছিলে, ধৰা হেলিয়াম ললে এবাৰ, হাইড্ৰজেন ললে এবাৰ, সেই গেছ বিলাক যেতিয়া সলাই চাইছিলে, তেতিয়া তেওঁ কি দেখিছিলে, অলপ মানে এই পাৰ্টিকুলাৰ নেচাৰটো অকমান বেলেগ দেখিছিলে। এতিয়া মই আগতেই কৈছিলো, ইয়াত কি হৈছিলে, তেওঁ ইমান কম প্ৰেছাৰ লোৱা নাছিলে, অকমান আগৰ তুলনাত অকমান বেছি কৰিছিলে প্ৰেছাৰটো। যদি প্ৰেছাৰটো বঢ়াই দিয়ে, তেন্তে গেছ মলিকুলছ বিলাক কি হ'ব বাৰু, প্ৰেছাৰটো বঢ়াই দিলে গেছ মলিকুলছ কি হ'ব, তাহাঁতৰ ৰেণ্ডম মোচনত আহিব, নহয় জানো? আমি এইটো আগতে পঢ়িছিলো। এতিয়া ৰেণ্ডম মোচনত যদি আহে যিকোনো গেছ মলিকুলছ বিলাক, তেতিয়া গেছ মলিকুলছ বিলাক কি হ'ব, ইটোৱে সিটোৰ মাজত কলাইড কৰিব, নহয় নে? ঠিক আছে, এতিয়া ইটো সিটোৰ মাজত যেতিয়া কলিজন হওঁতে কি হ'ব, ইলেক্ট্ৰন বিলাক এনেকে ওলাই যাব, এটা গেছ আয়নৰ পৰা এটা ইলেক্ট্ৰন ওলালে। এতিয়া সেই ইলেক্ট্ৰন যেতিয়া ওলাই গ'ল, তাৰ তুলনাত আমি কি ক'ব পাৰিম, যে তাত পজিটিভ চাৰ্জটো বেছি হৈ গ'ল। ঠিক আছে, যদি ইলেক্ট্ৰন ওলাই যায়, তেন্তে আমাৰ পজিটিভ চাৰ্জটো বেছি হৈ যায়, আৰু সেই পজিটিভ চাৰ্জটো যেতিয়া বাঢ়ি যাব, তেতিয়া কি হ'ব, এইফালে আৰু বেছিকে আহিব। ঠিক আছে, এতিয়া প্ৰত্যেকটো গেছৰ কাৰণে প্ৰত্যেকটো নাম্বাৰ অফ আইনছে হওক বা পাৰ্টিকলছে হওক, সেইবিলাক কি হ'ব, বেলেগ বেলেগ হ'ব, নহয় জানো? আৰু গতিকে সেইকাৰণে তেওঁ কি পালে, প্ৰত্যেকটো গেছৰ কাৰণে বেলেগ বেলেগ আমাৰ কি পালে, ৰেজ কিছুমান পালে। ঠিক আছে, সেইকাৰণে এইটো কয়, they depend upon the nature of the gas. These rays are made up of only gaseous ions and not protons. এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয়, কিয়, কাৰণ আগৰ ক্ষেত্ৰত আমি কেথড ৰেজ বিলাক কি ক'ব পাৰিছিলো, কেথড ৰেজ আৰ
only made up of electrons. কিন্তু anode rays ৰ ক্ষেত্ৰত আমি সেইটো proton বুলি directly ক'ব নোৱাৰো, কাৰণ এতিয়া নাম্বাৰ অফ প্ৰটনছটো গেছৰ তুলনাত বেলেগ বেলেগ হ'ব নহয় জানো, হাইড্ৰজেনৰ কাৰণে বেলেগ, হেলিয়ামৰ কাৰণে বেলেগ। এতিয়া বেলেগ বেলেগ গেছৰ কাৰণে যদি আমি বেলেগ বেলেগ ৰেজ কিছুমান পাওঁ, তেতিয়া আমি সেই এনড ৰেজক আমি কি ক'ব পাৰো, প্ৰটন বুলি ক'ব নোৱাৰো। সেই এনড ৰেজ বিলাক আৰু অন্য এটা নামেৰে তেওঁ কৈছিলে, সেইটো কি আছিলে, কেনাল ৰেজ। কেনাল ৰেজ, এনড ৰেজ অৰ কেনাল ৰেজ, ঠিক আছে। চাৰ্জ বাই মাছ ৰেচিঅ' যেতিয়া তেওঁ চালে, চাৰ্জ বাই মাছ ৰেচিঅ'টো চবতকে হাইষ্ট কোনটো ক্ষেত্ৰত পালে, যোনটো আমাৰ লাইটেষ্ট এলিমেন্ট কি হয়, হাইড্ৰজেন হয়। এতিয়া হাইড্ৰজেনৰ ক্ষেত্ৰত কিয় হাইষ্ট হ'ল সেইটো চোৱা তোমালোকে। হাইড্ৰজেনত আমাৰ কি থাকে, এটা ইলেক্ট্ৰন থাকে আৰু এটা প্ৰটন থাকে নহয় জানো, এইটো আমাৰ নিউক্লিয়াছ, আৰু ইয়াৰ চাৰাউণ্ডত কি থাকিব, আমাৰ ইলেক্ট্ৰন বিলাক এনেকে ৰটেট কৰি থাকিব। এতিয়া হাইড্ৰজেনৰ ক্ষেত্ৰত যেতিয়া তেওঁ গম পালে যে ইলেক্ট্ৰনটো এনেকে গ'ল, আৰু তাৰ ফলত যোনটো পজিটিভ চাৰ্জ আছিলে, সেই পজিটিভ চাৰ্জটো কোনফালে আহিছে, আমাৰ কেথডৰ ফালে আহিছে, ঠিক আছে। এতিয়া হাইড্ৰজেনৰ ক্ষেত্ৰত যিহেতু অকল প্ৰটনটোৱে আছে, অকল এটা প্ৰটনে আছে, গতিকে হাইড্ৰজেনৰ ক্ষেত্ৰত আমি ক'ব পাৰিম যে এনড ৰেজটো অনলি মেড আপ অফ প্ৰটন। আৰু সেইটোকে তেওঁ কি কৰিলে, চাৰ্জ বাই মাছ ৰেচিঅ' যেতিয়া উলিয়ালে, যিহেতু আমাৰ কি আছিলে, ই বাই এম ৰেচিঅ' আছিলে নহয় জানো, যদি ই বাই এম ৰেচিঅ' উলিয়াই, তেতিয়া তাত কি পাব, চবতকে হাইষ্ট পাব, যোনটো আমাৰ লাইটেষ্ট এলিমেন্ট আছিলে, সেইটো কাৰণে আমাৰ কি হ'ব, ই বাই এম ৰেচিঅ'টো হাইষ্ট হ'ব। নেক্সট তেওঁ কি কৰিলে, চাৰ্জ অফ দা প্ৰটনটো পিছত উলিয়াই চালে, চাৰ্জ অফ দা প্ৰটন তেওঁ কিমান পালে, চাৰ্জ অফ দা প্ৰটন পালে 1.6 into 10 to the power minus 19 কুলম, আৰু মাছ কিমান পালে, 1.625 into 10 to the power minus 27 kg। সেইখিনিয়ে তেওঁ উলিয়ালে গ'লষ্টিনে। এতিয়া থমছনে গম পালে যে এই প্ৰটন আৰু ইলেক্ট্ৰন উলিওৱাৰ পাছতো কি হ'ল, তেওঁ এটম, যোনটো এটমৰ মাছটো বহু গুণে ভাৰী কৰে, মানে প্ৰটন আৰু ইলেক্ট্ৰন টো আছে, আৰু লগতে অইন এটা সাব এটমিক পাৰ্টিকলছ থাকিব লাগিব, তেতিয়াহে আমি এটমৰ মাছৰ লগত সেইটো কম্পেয়াৰ কৰিব পাৰিম। চ' তেওঁ গম পালে ইলেক্ট্ৰন আৰু প্ৰটনটো আছে, কিন্তু তাৰ বহু বছৰৰ পিছতহে তেওঁ কি কৰিলে, নিউট্ৰনটো উলিয়াবলৈ সক্ষম হৈছিলে। এতিয়া এইখিনি হৈ যোৱাৰ পিছত তেওঁ অন্য এটা মডেল দিলে, যোনটো আমি কওঁ থমছনছ মডেল অফ এটম। এতিয়া থমছনছ মডেল অফ এটমটো তেওঁ কিহৰ লগত কম্পেয়াৰ কৰিলে, ৰেজিন পুডিং মডেল অৰ ৱাটাৰমেলন মডেল, ঠিক আছে। ৰেজিন পুডিং আৰু ৱাটাৰমেলন মডেল বুলি তেওঁ কিয় ক'লে, কাৰণ চোৱা, আমাৰ পুডিঙত কি থাকে, গাখীৰ থাকে, আৰু তাৰ লগত আমি কি কৰো, কাজু কিচমিচ এনেকে দি দিওঁ নহয় জানো। চ' সেই যেনেকে আমাৰ গাখীৰত তাৰ ওপৰত আমি কি কৰো, কাজু কিচমিচ ঢালো, তেনেকে সেই গাখীৰটো আমাৰ কি হয়, পজিটিভ চাৰ্জ বুলি তেওঁ ক'লে, যে পজিটিভলি চাৰ্জ পাৰ্টিকলছ বিলাকৰ মাজে মাজে কি থাকে, নিগেটিভলি চাৰ্জ পাৰ্টিকল তেনেকে পৰি আছে। আৰু সেইকাৰণে তেওঁ কিয় ক'লে, কি ক'লে, এইটো ৱাটাৰমেলন মডেল। ৱাটাৰমেলন তোমালোকে হয়তো খাইছাই নহয় জানো, তাত কি থাকে, চিডছ বিলাক তেনেকে স্প্ৰেড হৈ থাকে নহয় জানো, ৰেড কালাৰৰ ওপৰত ব্লেক কালাৰ চিডছ তেনেকে স্প্ৰেড হৈ থাকে, ঠিক তেনেকে ৰেজিন পুডিং মডেল বুলিও তেওঁ সেইটোৰ লগত কম্পেয়াৰ কৰিলে। এতিয়া কিন্তু তেওঁ কি কৰিলে, সেই ষ্টেবিলিটিটো তেওঁ কেনেকে ডিফাইন কৰিলে, যে যিহেতু আমাৰ কি হয়, পজিটিভলি চাৰ্জ পাৰ্টিকল এটা সদায় নিগেটিভলি চাৰ্জ পাৰ্টিকললৈ এট্ৰেক্ট কৰে, আৰু নিগেটিভ বা পজিটিভ ৰিপালচন হয়। সেই এট্ৰেক্টিভ আৰু ৰিপালচিভ ফৰ্চটো মিলাই পেলাই তেওঁ কি ক'লে, যে সেই এটমটো ষ্টেবল হ'ব, ঠিক আছে। কিন্তু তেওঁৰ মডেলটো পিছত কোনে কৰিলে, ৰাদাৰফৰ্ডে এটা বেলেগ মডেল আনিলে, সেইটোকে আমি কি বুলি কওঁ, ৰাদাৰফৰ্ড মডেল অফ এটম। ৰাদাৰফৰ্ডে এটা মডেল দিলে, ৰাদাৰফৰ্ড মডেল অফ এটমটো যোনটো আমি পঢ়িম এতিয়া। তেওঁ কি ক'লে, ৰাদাৰফৰ্ডে চব যিমানখিনি এক্সপেৰিমেন্ট কৰিছিলে, চব কি কৰিছিলে, তেওঁ ৰেডিঅ' এক্টিভ মেটেৰিয়েলৰ পৰাই লৈছিলে, ঠিক আছে। আৰু ৰাদাৰফৰ্ডে কিহৰ লগত সেই এক্সপেৰিমেন্টটো কৰিছিলে, আলফা পাৰ্টিকলৰ লগত, আলফা পাৰ্টিকলৰ লগত ৰাদাৰফৰ্ডে এক্সপেৰিমেন্টটো কৰিছিলে। আলফা পাৰ্টিকল একচুৱেলি কি হয়, তাত আমাৰ কি থাকে, চাৰ্জ থাকে +2, আৰু মাছ কিমান থাকে, মাছ 4 টাইমছ মাছ অফ প্ৰটন, বা আমি কি ক'ব পাৰো, 4 AMU বুলিও ক'ব পাৰো, ঠিক আছে।
আৰু ইনফেক্ট এইটো আমি কিহৰ লগত কম্পেয়াৰ কৰিব পাৰো হেলিয়াম এটমৰ লগত নহয় জানো যাৰ আমাৰ মাছটো কিমান 4 এটমিক ইউনিট চ' আলফা পাৰ্টিকেল ললে ৰাদাৰফৰ্ডে আৰু আলফা পাৰ্টিকেল লৈ পেলাই তেওঁ এই এক্সপেৰিমেন্টত কি কৰিলে আলফা পাৰ্টিকেল ইয়াত থলে আৰু এখন গোল্ড ফইল ললে আৰু সেই গোল্ড ফইলখন এখন এটা কি কৰিলে ইউ শেপ ফ্লুorescent মেটেৰিয়েলে কভাৰ কৰিলে আৰু সেই ইউ শেপ ফ্লুorescent মেটেৰিয়েলে কভাৰ কৰাৰ পিছত গোল্ড ফইলত যেতিয়া আলফাৰ কিছুমান এই গোল্ড ফইললৈ গ'ল সেই গোল্ড ফইলৰ পৰা কিছুমান তেওঁ কি অবজাৰভেশ্যন দেখিলে যে 99% পাছ থ্ৰু দি ফইল 99.9% পাছ থ্ৰু দি ফইল ঠিক আছে যিমানখিনি আলফাৰ পাৰ্টিকেলছ এই গোল্ড ফইলৰ মাজেদি গ'ল তাৰে বেছিভাগ সংখ্যক পাৰ্টিকেলে কি হ'ল এই গোল্ড ফইলৰ মাজেদি গৈ পেলাই 99.9% এই ষ্ট্ৰেইট লাইনত গ'ল ঠিক আছে আৰু সেই ষ্ট্ৰেইট লাইনত যোৱা বুলি আমি কেনেকে গম পাওঁ যে এইটো ফ্লুorescent মেটেৰিয়েল আৰু ফ্লুorescent মেটেৰিয়েলত যেতিয়া কিছুমান পাৰ্টিকেলে ষ্ট্ৰাইক কৰে কি কৰে লাইট ইমিট কৰে নহয় জানো আৰু তাৰ পিছত তেওঁৰ ছেকেণ্ড অবজাৰভেশ্যনটো কি আছিলে few alpha particles underwent deflection এতিয়া 99.9% কিন্তু কি হ'ল ষ্ট্ৰেইট লাইনত গৈ পেলাই গোল্ড ফইল পাৰ হৈ পেলাই ফ্লুorescent মেটেৰিয়েলত ষ্ট্ৰাইক কৰিলে আৰু কিছুমানত কি হৈছিলে ডিফ্লেকশ্যন দেখা পোৱা গৈছিলে অৰ্থাৎ ই ষ্ট্ৰেইট লাইনত নগৈ অলপ ইফাল সিফাল হৈ গ'ল ঠিক আছে আৰু তাৰ পিছত নেক্সট অবজাৰভেশ্যনটো কি পালে তেওঁ very few were deflected back that is through an angle greater than 90 degree এতিয়া এইখিনি অলমোষ্ট এই গোল্ড ফইলৰ ইটো চাইডে গৈছিলে ঠিক আছে গোল্ড ফইলৰ এইটো চাইডে নগৈ গোল্ড ফইলৰ এইটো চাইডে গৈছিলে কিন্তু কিছুমান আলফা পাৰ্টিকেল তেওঁ কি পালে গোল্ড ফইলৰ অপজিট চাইডে ঠিক আছে 90 ডিগ্ৰী নহয় অলমোষ্ট আপোনাৰ তোমালোকৰ ধৰিব পাবা 180 ডিগ্ৰী এংগুলতো কিছুমান পাৰ্টিকেল আহিলে বেক চাইডে আলফা এই গোল্ড ফইলৰ বেক চাইডে কিছুমান ডিফ্লেক্ট হৈ আহিলে ঠিক আছে এতিয়া এইখিনি আছিলে ৰাদাৰফৰ্ড মডেলৰ কি হয় অবজাৰভেশ্যনছ হয় এতিয়া এইখিনিৰ পৰা তেওঁ কি কনক্লুড কৰিব পাৰে বাৰু এইখিনি যেনেকে আমি গম পালো তিনটা প্ৰশ্ন যে কিছুমান ডিফ্লেক্ট হৈ গ'ল কিছুমান আকৌ সেই ষ্ট্ৰেইট লাইনতে গ'ল কিছুমান আকৌ ঘূৰি আহিলে এই তিনিটা অবজাৰভেশ্যনৰ পৰা তেওঁ কি কনক্লুড কৰিলে তাত পালে তেওঁ since most of the alpha particles pass through the foil without undergoing any deflection there must be sufficient empty space within the atom এতিয়া এটমৰ ভিতৰত তেওঁ কি ক'লে যিহেতু এটমত কি ডিফ্লেকশ্যনটো কি হ'ব কিছুমান চাৰ্জ পাৰ্টিকেল যদি থাকে তেতিয়াহে ডিফ্লেক্ট হ'ব নহয় জানো এতিয়া ডিফ্লেকশ্যন যিহেতু নাই হোৱা তেতিয়া তেওঁ গম পালে যে কিছুমান এটমৰ মাজত এমটি স্পেচ আছে আৰু সেই এমটি স্পেচেৰে যিমানখিনি ৰে পাৰ হৈ গৈছে সেইখিনি আনডিফ্লেক্টেড হৈ গৈছে অৰ্থাৎ ষ্ট্ৰেইট লাইনত মুভ কৰিছে বুলি ক'ব পাৰি নেক্সট কি পালে তেওঁ since few alpha particles were deflected through small angle and alpha particles were positively charged particles this could be deflected only by small positive body only ঠিক আছে যিহেতু অকমান ডিফ্লেক্ট হোৱা যোনবিলাক আমি ৰেচ দেখিলো সেই ৰেচ বিলাকৰ পৰা আমি কি গম পালো কি গম পালে তেওঁ যে এটমৰ মাজত যিমানখিনি পজিটিভলি চাৰ্জ আছিলে সেই পজিটিভ চাৰ্জৰ চাইডেদি পাৰ হৈ যোৱাবিলাক কি হ'ল ডিফ্লেক্ট হৈ গ'ল আৰু নেক্সট কনক্লুজনটো তেওঁ কি বুলি ক'লে since some alpha particles were deflected back these alpha particles are heavy particles this could be deflected back only when they strike some heavier body inside the atom এতিয়া এটমৰ ভিতৰত যদি কিছুমান হেভিয়াৰ বডি থাকে সেই তেতিয়াহে সেইটো কি হ'ব ডিফ্লেক্ট হৈ যাব অলমোষ্ট ডিফ্লেক্ট হ'ব সো এটমৰ মাজত যিমানখিনি পজিটিভ চাৰ্জ আছিলে খুব সামান্য পজিটিভ চাৰ্জ আছিলে বুলি তেওঁ কৈছে আৰু সেই পজিটিভ চাৰ্জত যিমানখিনি ষ্ট্ৰাইক হ'ল আলফা পাৰ্টিকেল যিমানখিনি ষ্ট্ৰাইক হ'ল সেই পাৰ্টিকেল খিনি কি হ'ল অলমোষ্ট 180 ডিগ্ৰী ডিফ্লেক্ট হৈ গ'ল সো এই তিনিটা কনক্লুজনে তেওঁ সেই অবজাৰভেশ্যন খিনিৰ পৰা তেওঁ ক'ব পাৰিলে আৰু যোনটো ইয়াত হেভি পজিটিভ চাৰ্জ আছিলে স্মল হেভি পজিটিভলি চাৰ্জ বডি উইদিন দি এটম সেইটোকে তেওঁ কি বুলি ক'লে নিউক্লিয়াছ বুলি ক'লে আৰু ৰাদাৰফৰ্ডৰ মডেলটোকে সেইকাৰণে আমি কি বুলি কওঁ ৰাদাৰফৰ্ড নিউক্লিয়াৰ মডেল অফ এটম অৰ্থাৎ তেওঁই প্ৰথম চাইন্টিষ্ট আছিলে যোনে নিউক্লিয়াছ আছে বুলি তেওঁ ক'ব পাৰিছিলে নিউক্লিয়াছৰ ডিস্কভাৰী তেওঁ কৰিব পাৰিছিলে ঠিক আছে আৰু তেওঁৰ অবজাৰভেশ্যন খিনি মাজত আৰু কি পোৱা গ'ল most of the atom is hollow যিহেতু ইয়াত কি পালো আমি যিহেতু আমাৰ কি হয় most
alpha particles pass through the gold foil without being undeflected. So আমি এনেকে conclude কৰিব পাৰো যে সেইখিনিত most of the atom কি আছিলে হল অৰ্থাৎ খালী space বহুত আছিলে তাৰপিছত number of protons equals to number of electron ঠিক আছে proton যিমান সংখ্যা আছিলে সিমান সংখ্যক আমাৰ কি আছিলে ইলেক্ট্ৰনো আছিলে হেতু তেও উলিয়াব পাৰিছিলে তাৰপিছত the size of nucleus is very small compared to size of atom এতিয়া এটমৰ নিউক্লিয়াছটোৰ আমাৰ কি থাকে এটমৰ মাজত নিউক্লিয়াছ থাকে নহয় তেওঁ উলিয়াইছিলে যে নিউক্লিয়াছটো এটমৰ মাজত থাকে যোনটো আমাৰ খুব স্মল হয় নিউক্লিয়াছৰ সলনি নিউক্লিয়াছৰ সাইজটো যদি আমি এটমৰ লগত কম্পেয়াৰ কৰো তেতিয়া আমাৰ কি হ'ব এটমৰ সাইজটো খুব বেছি হ'ব নিউক্লিয়াছতকে আৰু নিউক্লিয়াছটো একদম মাজত কনসেন্ট্ৰেট হৈ থাকিব যাৰ কাৰণে কিছুমান হে ৰেজ খিনি কি হল আনডিফ্লেক্টেড হৈ গল সো আৰু নেক্সট পইণ্টটো কি আছিলে the electrons revolve in closed circular orbit around the nucleus এতিয়া সেই যোনটো ৰাদাৰফৰ্ড মডেল ইয়াত চোৱা তোমালোকে এইটো হৈ গল নিউক্লিয়াছ আমাৰ ঠিক আছে আৰু এই ইলেক্ট্ৰন খিনি কি হৈছে এই নিউক্লিয়াছৰ এনেকে দাঁতে দাঁতে ৰিভলভ হৈ আছে সেই নিউক্লিয়াছৰ বাহিৰত কি আছে ইলেক্ট্ৰন খিনি ৰিভলভ হৈ আছে ঠিক আছে হেতু তেও ৰাদাৰফৰ্ডে ক'ব পাৰিছিলে সো এই মডেলটো উলিওৱাৰ পিছত কিন্তু তেও কি হৈছিলে এই মডেলটো বহুত দিনলৈকে চলিছিলে যদিও পিছত একচেপ্টেবল হোৱা নাছিলে আৰু এই ৰাদাৰফৰ্ড মডেলৰ মেইন কজেছ অফ ফেইলাৰ কি আছিলে It cannot explain stability of atom, which is Maxwell's electromagnetic theory. The Maxwell electromagnetic theory মানে কি আছিলে মেক্সৱেলৰ বিষয়ে তোমালোকে 9-10 হয়তো ফিজিক্সত পাইছা মেক্সৱেলে কি কৰিছিলে ইলেক্ট্ৰিক আৰু মেগনেটিক ফিল্ডৰ বিষয়ে তেওঁ কিছুমান থিওৰি দিছিলে আৰু সেই মেক্সৱেল ইলেক্ট্ৰমেগনেটিক থিওৰিৰ মতে কি আছিলে এটা এচিলাৰেটেড চাৰ্জ পাৰ্টিকলে কি কৰে এচিলাৰেটেড এটা চাৰ্জ পাৰ্টিকল যদি হয় তাত কি কৰে এট্ৰেক্টিভ ফোৰ্স আৰু যোনটো আমাৰ নিউক্লিয়াছ আৰু ইলেক্ট্ৰন এজৰ মাজত থাকিব নিউক্লিয়াছটো কি আছিলে পজিটিভ চাৰ্জ আৰু তাৰ এৰাউণ্ডত ৰিভলভ কৰে ইলেক্ট্ৰনবোৰ নহয় জানো সেই ইলেক্ট্ৰনটো ৰিভলভ কৰোতে ই কি কৰে হয়তো এই ৰিভলভ কৰোতে ই কি কৰিব পাৰে যেতিয়া আমাৰ ইলেক্ট্ৰিক আৰু মেগনেটিক ফোৰ্সটো ইকুৱেল নহব তেতিয়া আমাৰ কি হ'ব ই ইলেক্ট্ৰনটো ইয়াত কি হ'ব নিউক্লিয়াছলৈ গুচি আহিব সো এই ৰিভলভ যে কৰি থাকে সেই ৰিভলভ কৰাটো তেওঁ কি কৈছে তেওঁৰ মতে সেইটোৱে ষ্টেবিলিটি আছিলে নহয় জানো কিন্তু সেই ইলেক্ট্ৰনটো ৰিভলভ হওঁতে কি হ'ব পাৰে যেতিয়া তাহাঁতি এনাৰ্জি লুজ কৰি পেলাই সি কি হ'ব পাৰে নিউক্লিয়াছত আহি যাব সো ইলেক্ট্ৰনটো তেনেকে ৰিভলভ কৰিব নোৱাৰে সেইটোৱে কৈছিলে মেক্সৱেল ইলেক্ট্ৰমেগনেটিক থিওৰি মতে গতিকে সেই তেওঁ ফেইলাৰ মেইন কাৰণটো কি হৈছিলে তেওঁ ষ্টেবিলিটি ডিফাইন কৰিব পৰা নাছিলে নেক্সট ইট কেনট এক্সপ্লেইন লাইট স্পেক্ট্ৰাম অৰ ডিসক্ৰিট স্পেক্ট্ৰাম তে লাইট স্পেক্ট্ৰাম মানে কি হয় স্পেক্ট্ৰাম পইচা তোমালোকে যেতিয়া আমাৰ কি হোৱাইট লাইট এটা প্ৰিজম এটাৰ মাজেৰে যদি পাৰ হৈ যায় তাত আমি কি পাওঁ ভিপজিঅৰ 7টা কালাৰ পাওঁ নহয় জানো সো লাইন স্পেক্ট্ৰামটো এইটো মডেলে ৰাদাৰফৰ্ড মডেলে তেওঁ কৰিব পৰা নাছিলে ডিস্কভাৰ কৰিব পৰা নাছিলে আৰু তেওঁৰ মতে কি আছিলে যোনটো আমাৰ গেছ থাকিব সাপোজ ইয়াত মই এটা হাইড্ৰজেন গেছ লৈছো বা হেলিয়াম গেছ লৈছো আৰু ইয়াত আছে হোৱাইট লাইট ঠিক আছে এতিয়া ইয়াতো কিছুমান আয়নছ থাকিব গেছৰ মাজতো কিছুমান আয়নছ থাকিব নহয় জানো সেই হোৱাইট লাইটটোৱে যেতিয়া গেছৰ আয়নছ বিলাকৰ মাজেৰে পাৰ হ'ব যোনটো আমি স্পেক্ট্ৰাম পাম তাত সেই হোৱাইট লাইটৰ 7টা কালাৰে দেখা নাপাওঁ তাত আমাৰ কেতিয়াবা হয়তো ব্লু আহিব পাৰে কেতিয়াবা ৰেড আহিব পাৰে কেতিয়াবা ভাইলেট আহিব পাৰে বা কেতিয়াবা ব্লু নাইকিয়া হৈ যাব পাৰে সেই যোনটো লাইট স্পেক্ট্ৰাম বা ডিসক্ৰিট স্পেক্ট্ৰামৰ কিয় নাইকিয়া হয় সেই ৰেটো কিয় 7টা ৰংটো আমি নাপাওঁ সেই লাইট স্পেক্ট্ৰামৰ বিষয়ে ৰাদাৰফৰ্ড মডেলটোৱে ক'ব পৰা নাছিলে আৰু সেইটোৱে হৈছিলে মূল কাৰণ ৰাদাৰফৰ্ড মডেলৰ ফেইলাৰ আমি কি ক'ব পাৰিলো এতিয়া ষ্টেবিলিটি অফ এটমটো তেওঁ ডিফাইন কৰিব পৰা নাছিলে সেইটো আমাক কোনে কাউণ্টাৰ কৰিলে মেক্সৱেল ইলেক্ট্ৰমেগনেটিক থিওৰি আৰু লাইট স্পেক্ট্ৰামৰ বিষয়ে সেই ৰাদাৰফৰ্ড মডেলটোৱে ক'ব পৰা নাছিলে আৰু সেইকাৰণে কি হৈছিলে
ৰাদাৰফৰ্ড মডেলটো ফেইল হৈছিলে চ' লাইন স্পেক্ট্ৰামৰ বিষয়ে আমি নেক্সট ক্লাছত আকৌ তোমালোকৰ লগত ডিছকাছ কৰিম ৰাদাৰফৰ্ড মডেলৰ পিছত ৰাদাৰফৰ্ড মডেলৰ পিছত কোনজন চাইন্টিষ্টে সেই ফেইলাৰ খিনি তেওঁ কি কৰিছিলে কাউণ্টাৰ কৰিব পাৰিছিলে সেই বিষয়ে আমি নেক্সট ক্লাছত ডিছকাছ কৰিম চ' আজিৰ ক্লাছত আমি ইমানতে সামৰণি কৰিলো যদি ভিডিঅ'টো চাই ভাল পালা তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ